হয়, আজি মহাশিৱৰাত্ৰি আৰু দেখা গৈছে শিৱ মন্দিৰ আৰু দেৱালয়সমূহত পুৱাৰে পৰাই অগণন ভক্তপ্ৰাণ ৰাইজে দেৱাতীদেৱ মহাদেৱৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰিস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়তো মহাশিৱৰাত্ৰিৰ উপলক্ষে পুৱাৰে পৰাই ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰ্থে মহাদেৱৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে ওলাই অহা পৰিলক্ষিত হৈছে। মহাশিৱৰাত্ৰিৰ উপলক্ষে যি শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয়ত এইবেলিও 5 দিনীয়াকৈ মহাশিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈছে। আৰু মই পৰিৱেশ দেখুৱাম, যিহেতু আজি মহাশিৱৰাত্ৰি আৰু এই মুহূৰ্তত মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাম। ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়তো পুৱাৰে পৰাই বিভিন্ন প্ৰান্তৰ অগণন ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰ্থে এনেধৰণে মহাদেৱৰ ওচৰত শ্ৰীচৰণত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত এয়া গুপ্তেশ্বৰ দেৱালয়ৰ মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। যিহেতু আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে এনেধৰণে অগণন ভক্তপ্ৰাণ ৰাইজে যি মূল মন্দিৰ ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ত এনেধৰণে সেৱা অৰ্চনা কৰিছে ভক্তপ্ৰাণ ৰাইজে। নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰ্থে এনেধৰণে দেৱাদিদেৱ মহাদেৱৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এইবেলি আজিৰে পৰা ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ত 5 দিনীয়াকৈ মহাশিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈছে। মই বিভিন্ন প্ৰান্তৰ লোক ইয়াতে সমাগম হৈছে। কি ক'বা? মই গহপুৰৰ পৰা আহিছোঁ। গহপুৰৰ পৰা আহিছোঁ। হয়, প্ৰথম আহিছে এবাৰ। মহাশিৱৰাত্ৰি হয়, আজি শিৱৰাত্ৰিৰ দিনা বুলি আমি বহুত দিনৰ পৰা প্লেন বনাই থৈছিলোঁ ইয়াত আহিম বুলি। আৰু ইয়াত আজি আহি পিনি ভাল লাগিছে। প্ৰথম গণেশ মন্দিৰ পূজা কৰোঁ, এতিয়া আৰু ইয়াত সোমাইছোঁ আমি দৰ্শন। এইসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে গহপুৰৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? গহপুৰৰ পৰা আহিছোঁ। হয়, কেনেকুৱা লাগিছে? ভাল লাগিছে আহি, মন পূৰা প্ৰফুল্লিত হৈছে। কি ক'বা? ক'ৰ পৰা আহিছে? আমি গহপুৰৰ পৰা আহিছোঁ। খুব ভাল লাগিছে। আমি বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ। আমি এটা নামঘৰৰ গোটৰ পৰা সকলোখিনি গাঁৱৰ মিলি আহিছোঁ। বহুত ভাল লাগিছে। ৰাতিপুৱাই আহিছোঁ। আমি 5টা বজাতে তাৰ পৰা আহিছোঁ। খুব ভাল নিশ্চয়কৈ। আৰু এয়া বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে মহাশিৱৰাত্ৰিৰ উপলক্ষে আৰু এনেধৰণে সেৱা অৰ্চনা কৰি আহিছে আৰু লাৰি নিচিঙা ভিৰ পৰিলক্ষিত হৈছে। আৰু আমি ইয়াতে মন্দিৰ পৰিচালনা সমিতিৰ সৈতে জড়িত একাংশ লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব? আজিৰ পৰা মহাশিৱৰাত্ৰি আৰু 5 দিনীয়াকৈ মেলা অনুষ্ঠিত হৈছে। ওং গুপ্তেশ্বৰ ভৈৰৱায় নমঃ। বুৰঞ্জী প্ৰসিদ্ধ বা ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় শিৱৰাত্ৰিত পৰম্পৰাগত হিচাপে প্ৰত্যেক বছৰে শিৱৰাত্ৰি পূজা পালন কৰা হয়। ইয়াত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন চুকে কোণে ভক্তপ্ৰাণ ৰাইজ ইয়াত বাবাৰ আশীৰ্বাদ ল'বলৈ আৰু নিজৰ মংগলময় কামনা কৰি ইয়াত মানুহৰ সমাগম ঘটে। আৰু এই শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি 5 দিনীয়া মেলা আয়োজন কৰা হয়। লগতে ইয়াত মেলাও চলিব আৰু বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি এই বাবাৰ আশীৰ্বাদ লোৱাৰ লগতে মেলা পৰিদৰ্শন কৰি ইয়াৰ পৰা গুচি যায়। আৰু প্ৰত্যেক বছৰে এনেকুৱা আপুনি দেখিছে যেনেকুৱা মানুহৰ সমাগম ঘটিছে। প্ৰত্যেক বছৰে ইয়াত শিঙৰিত মেলা আয়োজন কৰা হয়, শিৱৰাত্ৰি আয়োজন কৰা হয়। নিশ্চয়কৈ দেখুৱাইছোঁ। এয়া এনেধৰণে ভক্তপ্ৰাণ ৰাইজৰ লাৰি নিচিঙা ভিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে মহাদেৱৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰিবলৈ। এনেধৰণে এয়া
আহিছে বিভিন্ন প্ৰান্তৰ লোক। ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ পৰা দেখুৱাইছোঁ মহাশিৱৰাত্ৰিৰ পৰিৱেশ ভক্তিৰসত মুখৰিত হৈ পৰিছে আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে আজিৰে পৰা ইয়াতে 5 দিনীয়াকৈ মহাশিৱৰাত্ৰিৰ যি ধৰ্মীয় মেলা এই মেলা অনুষ্ঠিত হৈছে গুপ্তেশ্বৰ দেৱালয়ত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।